Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰপিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব। লগতে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত জব এলডেস্কৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিছোঁ। যদি আপুনি ইণ্টাৰেষ্টেড হয় তাতে জইন হৈ কিনে আপুনি মোক হোৱাটছএপত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্টেলিজেন্ট ব্যুৰো ৰিকুৱাৰমেণ্ট 2025ৰ কাৰণে আহিছে নটিফিকেশ্যনটো আৰু মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ অভাৰভিউ, ইম্পৰ্টেণ্ট ডেটছখিনি, লগতে ভেকেঞ্চি ডিটেইলছখিনি আপুনি চেক কৰিব পাৰিব। ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব, এজ লিমিট, চেলাৰী ষ্ট্ৰাকচাৰ, আপুনি কিমান চেলাৰী ৰিচিভ কৰিব, এপ্লাই কৰোঁতে আপুনি কিমান এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব, ভেকেঞ্চিখিনিত আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব অনলাইনত, সেইখিনি প্ৰচেছ প্ৰভাইড কৰিম। লগতে ইম্পৰ্টেণ্ট লিংকখিনি আপুনি ক'ত কেনেকৈ পাব সেইখিনি ডিটেইলছো আপুনি এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। এতিয়া চাওক, যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন ইণ্টেলিজেন্ট ব্যুৰো, শ্বৰ্ট ফ্ৰম IB, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ পৰা আহিছে নটিফিকেশ্যনটো। য'ত আপোনাৰ পোষ্ট নেমটো দি আছে চিকিউৰিটি এছিষ্টেণ্টৰ কাৰণে আছে পোষ্ট, য'ত আপুনি এপ্লাই কৰিব পাৰিব 455 পোষ্টৰ কাৰণে। এপ্লিকেশ্যন যিটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব। অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰিব পাৰে। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা অপেন কৰি ল'ব লাগিব আৰু তাতে যদি আপুনি চাৰ্চ কৰে MHA.gov.in বুলি, তেতিয়াহ'লে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক। নটিফিকেশ্যনটো ৰিলিজ কৰিছে ছেপ্টেম্বৰ 2025ত। অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে 6 ছেপ্টেম্বৰ 2025ৰ পৰা। আৰু আপুনি অনলাইনত এপ্লিকেশ্যনটো লাষ্ট ছাবমিট কৰিব পাৰিব 28 ছেপ্টেম্বৰ 2025ৰ 11:59 PM লৈ কিনে। আৰু ফি যিটো হয় লাষ্ট ডেট দিয়া আছে এইটো চালান 30 ছেপ্টেম্বৰ 2025ত আপোনাৰ পে'মেণ্টৰ লাষ্ট ডেট দিয়া থাকিব। ভেকেঞ্চি ডিটেইলছখিনি চাই লওক, য'ত আপোনাৰ 455 পোষ্টটো কেটেগৰী ৱাইজ ডিভাইড কৰি দিয়া আছে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে দিয়া আছে 219 পোষ্ট, OBC NCL কেণ্ডিডেটৰ কাৰণে দিয়া আছে 90 পোষ্ট, SC কেণ্ডিডেটৰ কাৰণে 51 পোষ্ট দি আছে, ST কাৰণে দি আছে 46 আৰু EWS কাৰণে দি আছে 49 পোষ্ট। এইখিনি আপোনাৰ কেটেগৰী ৱাইজ যেতিয়াকৈ ডিষ্ট্ৰিবিউশ্যন কৰি দি আছে ইণ্টেলিজেন্ট ব্যুৰোত। আৰু পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে, যদি আপুনি ক্লাছ 10 পাছ কৰিছে যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। আদাৰ্ছ ৰিকুৱাৰমেণ্ট বিচাৰিছে, যদি আপোনাৰ ভেলিড LMV ড্ৰাইভিং লাইচেন্স আপোনাৰ থাকিব লাগিব। লগতে আপোনাৰ মিনিমাম 1 years ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে আপোনাৰ এইটো মটৰচাইকেল যিটো ৰিপেয়াৰিং হয় মেকানিকেলৰ অলপ নলেজ আপোনাৰ থকা হ'ব লাগিব। তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফ'ল' কৰিব লাগিব এজ লিমিটটো, ইছটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 28 ছেপ্টেম্বৰ 2025ৰ ডেট হিচাপত। মিনিমাম এজ বিচাৰিছে 18 years হ'লে আপুনি পোষ্টখিনিত এপ্লাইৰ কাৰণে এলিজিবল হ'ব আৰু মেক্সিমাম আপুনি 27 years লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ আছে এণ্ড কেটেগৰী ৱাইজ আপুনি ৰিচিভ কৰিব। চেলাৰী ষ্ট্ৰাকচাৰখিনি দি আছে, যিটো পে লেভেল 3 হ'ব। আপুনি 21,700ৰ পৰা ষ্টাৰ্ট হ'ব চেলাৰীটো, আপ টু আপুনি 69,100 আপুনি ৰিচিভ কৰিব চেলাৰী পাৰ মান্থ। লগতে আদাৰ এলাউন্সেছখিনি আপুনি ৰিচিভ কৰিব এজ পাৰ দ্য মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যিটো ৰুল আছে, এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুল চাইবেৰ কাৰণে ইণ্টেলিজেন্ট ব্যুৰো সেইটো ৰুল ফ'ল' হ'ব। আপুনি এইটো হিচাপত আদাৰ এলাউন্সেছখিনি ৰিচিভ কৰিব। নেক্সট আপুনি এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনেৰেল বা OBC বা EWS মেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 650 অনলাইনত পে'মেণ্ট কৰিব লাগিব, যিটো চালান থ্ৰু হ'ব। আৰু আপোনাৰ SC ST যিটো ফিমেল কেণ্ডিডেট বা PWBD বা আপুনি এক্স ছাৰ্ভিচমেন হ'লে আপুনি 550 rupees এটা পে'মেণ্ট কৰিব লাগিব, যিটো আপুনি অনলাইনত পে'মেণ্ট কৰিব লাগিব, যিটো আপুনি নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড থ্ৰু বা UPI থ্ৰু আপুনি পে'মেণ্ট কৰিব পাৰিব। এণ্ড নহ'লে আপুনি যদি অনলাইনত কৰোঁতে কিবা প্ৰব্লেম হৈছে আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো চালান আছে সেইটো হিচাপত আপুনি পে'মেণ্টখিনি কৰিব পাৰিব। যদি আপুনি চালান থ্ৰু পে'মেণ্ট কৰি আছে তেতিয়াহ'লে আপুনি লাষ্ট 30 ছেপ্টেম্বৰ 2025ৰ ডেটলৈ কিনে লাষ্ট আপুনি চালান থ্ৰু পে'মেণ্টখিনি কমপ্লিট কৰিব পাৰিব। নেক্সট চাই লওক, ভেকেঞ্চিখিনিত আপোনাৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব। প্ৰথমতে আপুনি অনলাইন ৰিটেন এক্সামিনেশ্যন দিব লাগিব। নেক্সট আপোনাৰ ড্ৰাইভিং টেষ্ট,
অবলিক প্ৰেক্টিকেল টেষ্ট হ'ব এইখিনি আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশন এণ্ড মেডিকেল এক্সামিনেশ্যন হ'ব এইকেইটা প্ৰসেছত আপোনাৰ যেটো সিলেকশন প্ৰসেছখিনি কমপ্লিট কৰা হ'ব এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ যেটো অফিচিয়েল ৱেবসাইট আছে তাতে আপুনি ভিজিট কৰিব নেক্সট আপুনি যেটো লেটেষ্ট ৰিকুৱাৰমেন্টছ আছে ফাইন্ড আউট কৰিব এণ্ড তাতে আপুনি যিকোনো জবত এপ্লাই নকৰক কি আপুনি এপ্লাই কৰাৰ আগতে যেটো অফিচিয়েল নোটিফিকেশন আছে এটা আপুনি এবাৰ ডাউনলোড কৰি ল'ব ডাউনলোড কৰি কিনে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি থ্ৰুলি আপুনি চেক কৰিব আপোনাৰ গোটেইখিনি ডিটেইলছ চেক কৰি ল'ব থ্ৰুলি চেক কৰি কিনে আপুনি এপ্লাই কৰিব তো এপ্লাই অনলাইন বাটনত ক্লিক কৰিব ক্লিক কৰিলে আপুনি যেটো ৰেজিষ্ট্ৰেচন মানে অনলাইন পৰ্টেলত তাতে ৰিডাইৰেক্ট হৈ যাব ফাৰ্স্ট টাইম আপুনি যদি ভিজিট কৰি আছে ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কৰিব এপ্লিকেশন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰিব ৰিকুৱাৰমেন্ট ডিটেইলছখিনি আপুনি ফিল আপ কৰিব ষ্টাৰ মাৰ্কখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব উইদাউট ষ্টাৰ মাৰ্ক আপুনি এটো অপচনেল হয় এটা আপুনি স্কিপ কৰিব পাৰে নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছখিনি তাৰ পিছত আপুনি ক্যাটাগৰি ৱাইজ যেটো এপ্লিকেশন ফি দি আছে ফিখিনি পেমেন্ট কৰিব এণ্ড আপুনি ফাইনাল সাবমিট দিব যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় এটা আপুনি প্ৰিন্ট আউট ৰাখিব লগতে আপোনাৰ যেটো এপ্লিকেশন ফি হয় হেতু ৰিসিভ আপুনি প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক জব এলাৰ্ট পৰ্টেলত অলৰেডি আপডেট কৰি থৈছো যদি আপুনি ইন্টাৰেষ্টেড এটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব তাতে আপুনি লিংকটো পাই যাব লগতে আপুনি যিকোনো ব্ৰাউজাৰত যাই কিনে যদি সাৰ্চ কৰে jobalertsk.portal.blogspot.com বুলি তেতিয়াহলে আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰিব এণ্ড আপুনি চেক কৰিব পাৰিব এটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এটো ভিডিওৰ ডেসক্ৰিপচনত জব এলাৰ্টৰ WhatsApp গ্ৰুপৰ লিংকটো প্ৰভাইড কৰি দিছো আপুনি তাৰ পৰা ডাইৰেক্টলি মোক কন্টাক্ট কৰিব পাৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো